নমস্কাৰ অনলাইন বিদ্যালয়লৈ সকলোকে স্বাগতম জনাই আজি আৰম্ভ কৰিছো ত্ৰিকোণমিতি পাৰ্ট 7 এটা পাৰ্ট 7 আমি এক্সাৰসাইজ 7.2 ৰ কেইটামান খুব ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো তাৰ ভিতৰত আমি কোৱেশ্চন নাম্বাৰ 2 টো চাম এটা কোৱেশ্চন নাম্বাৰ 2 দিয়া আছিল যদি tan θ - tan phi x আৰু cot phi - cot θ y তেন্তে প্ৰমাণ কৰিব লাগে cot θ - phi 1/x + 1/y এটা এই অঙ্কটো সলভ কৰিব যাওঁতে আমি এটা বস্তু চাই লওঁ cot θ - phi এটো লাগিবই এটো আমাৰ লেফট সাইডত কি আছিল এই দুটা আছে এটা ইয়াত প্ৰথমতে সলিউশনত কি লিখিম given tan θ - tan phi x therefore 1/x কিমান হ'ব চোৱা x যদি এটো হয় 1/x কি হ'ব 1/tan θ - tan phi লিখি দিম এটো ইকুৱেশন নাম্বাৰ 1 আৰু 1/, এটো y ভ্যালুটো দিয়া আছে সো y যদি এটো হয় তেতিয়ালে 1/y কি হ'ব 1/cot phi - cot θ এটো ইকুৱেশন নাম্বাৰ 2 এটো 1/x 1/y কেলে উলিয়াইছো চোৱা আমাৰ এই দুটা আছিল গতিকে 1/x + 1/y হৈ আছিল এতিয়া আমি সমীকৰণ যদি 1 2 1 + 2 কৰো 1 + 2 ইকুৱেশন 1 + 2 দেন 1/x + 1/y হল আমাৰ রাইট সাইড এটো লেফট হ্যান্ড সাইড এটো হ'ব তেতিয়ালে আমি এটা বস্তু চাই লওঁ ইয়াত কি হ'ব 1/x এর ভ্যালু কি আছিল 1/tan θ - tan phi ঠিক আছে প্লাস 1/cot phi - cot θ তে আমাৰ অঙ্কটো প্ৰমাণ যেতিয়া কৰিব দিছিলে cot θ - phi আছিল সো তাৰমানে আমি cot θ - phi 1/x + 1/y আছিল হল এটা আমাৰ 1/x 1/y টো আমাৰ এটো আহি গল পাৰ্টটো আমাৰ এই পাৰ্ট দুটা ভাঙি পেলাই আমি সৰল কৰি এটো উলিয়াব লাগে ঠিক আছে খুব সহজ এটা এটা আমি প্ৰথম কটলে লৈ যাম অনুপাতবিলাক কাৰণ আমাক কটত লাগে সো 1/tan θ তাৰমানে কিনো 1/cot θ - tan phi তাৰমানে 1/cot phi plus 1/cot - cot θ হল এতিয়া ইয়াত আমি যদি এলসিএম লওঁ এই দুটাৰ পৰা কি হ'ব cot θ cot phi cot θ এখন কৰিলে এটো কি হৈ থাকিব cot phi - cot θ plus 1/cot phi - cot θ হল এতিয়া এই অনুপাতটো আমি লুটিয়াই দিলে কি হ'ব cot θ cot phi divided by cot phi - cot θ plus 1/cot phi - cot θ এতিয়া এই অঙ্কটো চোৱা আমাৰ ইয়াৰ হৰটো আৰু ইয়াৰ এইটো পাৰ্ট হৰটো একে হয়নে গতিকে আমি ইয়াত যদি এলসিএম লওঁ কি হ'ব মই এটা স্টেপ আৰু চাই লওঁ কি হ'ব চোৱা cot phi - cot θ হলে তেতিয়ালে ওপৰত কি হ'ল cot θ cot phi plus 1 এতিয়া এই কোণতে আমাৰ এটা মনলৈ আহিলে আমাক উলিয়াব দিছিলে কি আমাক উলিয়াবলৈ দিয়াটোত আছিলে cot θ - phi তাৰ আগত এটা বস্তু চাম cot a - b এই ফৰ্মুলাটোৰ সমান কিমান আছিল মনত পেলোৱা cot a - b cot a - b মানে কিমান আছিল চোৱা cot a cot b cot a cot b plus 1 divided by cot b minus cot a ঠিক আছে আমাৰ এই ফৰ্মুলাটো আছিল
এতিয়া এইটো শেপত এই শেপটো আমাৰ এই ৰাশিটো আছে নে সব মিলে cot A cot B plus 1 ইয়াত cot phi cot theta cot phi plus 1 divided by cot phi minus cot theta গতিকে ইয়াৰ ঠাইত এটোৰ সমান যদি cot A minus B হয় তেতিয়াহলে ইয়াৰ সমান কিমান হ'ব cot এটো সব B টো সদায় পাছত আছে ইয়াত কি হ'ব থিটাটো আগত আহিব নে থিটা মাইনাস phi হল এতিয়া এইটো সমান হল নে এটাকে আমাক প্ৰুভ কৰিবলৈ যেটো দিছিলে কি দিছিলে এটাকে আমি ফাইনালি কি লিখিব পাম cot theta minus phi is equal to 1 by x plus 1 by y প্রমাণ কৰা হল এতিয়া হও আমি কোৱেশ্চন নম্বৰ 5 এটো মান নিৰ্ণয় কৰিব দিছে ইয়াৰ আগত এটা কথা কও মই কোৱেশ্চন নম্বৰ 2 টো কৰিলো তাৰ পাছতে কিটামান অংক আছে জাস্ট হেকিটা ভ্যালু কিটা তোমালোকে সাইনৰ ভ্যালু দিয়া আছে এই সাইনৰ ভ্যালুৰ পৰা cos আৰু tan ৰ ভ্যালু উলিয়াই ফৰ্মুলাত পুট কৰিলে মানসমূহ পাবা যদি কিবা পাজল লাগে তেতিয়ালে তোমালোকে কমেন্ট বক্সত গৈ কমেন্ট কৰিবা আমি তোমালোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম এতিয়া আহো কোৱেশ্চন নম্বৰ 5 এটা কোৱেশ্চন নম্বৰ 5 টো মান নিৰ্ণয় কৰিব কৈছে একদম ইজি চাই থাকা এটো কি হ'ব cos A cos B তলত আছিল এটো sin A minus B ফৰ্মুলা ওরে sin A minus B ফর্মুলাটো কি আছিল sin A cos B sin A cos B এটো মাইনাস আছিল তো মাইনাস হ'ব মানে কাম sin A minus B মাইনাস হয় কিন্তু হেডার থাকলে কি হয় চাই লব অলরে তা cos A sin A minus sin A cos B minus cos A sin B cos A sin B ঠিক আছে এটো ফর্মুলা আমি ভাঙি লম প্লাস নেক্সট টু সোয়া ইয়াত তলৰ ৰাশি কিটা আগত বহুৱাই লোৱা cos C এটা sin C minus B গতি এটো কি হ'ব sin B cos C sin B cos C minus কি হ'ব cos B sin C cos B sin C ঠিক আছে প্লাস এবাৰ সোয়া ইয়াতো তলত cos C cos A লিখি ললো ওপৰত কি হ'ব এতিয়া sin C minus A গতিকে sin C cos A এটো লিখা sin C cos A minus এবাৰ কি হ'ব cos C sin A ঠিক আছে cos C sin A হল এতিয়া আমাৰ গোটেই বস্তুখিনি আমি ভাঙি ললো হল এতিয়া আমাৰ কি ওলাই হেতু সব ভালদৰে আমি এইটো কৰা পাৰ্ট যদি কৰো sin A cos B divided by cos A cos B হবনে মাইনাস এই মাইনাসটো আছিল তাৰ মানে আমি এই বস্তুটো ভাঙি আছো চাই থাকা ভালদৰে cos A sin B divided by cos A cos B ঠিক আছে এটো সহজ এটা কথা এই বস্তুটো এলসিএম ললে আমি আকৌ এই উপৰ স্টেপটো পাম নে একেদৰে আমি বাকি কিটা স্টেপ ভাঙো সোয়া sin B cos C minus একটু পাছত হ'ব cos B divided by cos B cos C হল minus এটো কি হ'ব cos B sin C divided by cos B cos C ঠিক আছে প্লাস ইয়াৰ মানটো সোয়া sin C cos A by cos C cos A হল minus এইটো ভাগা cos C sin A divided by cos C cos A হল আমি গোটেইখিনি পাৰ্ট কৰি ললো এতিয়া পাৰ্ট কৰাৰ পাছত তোমাৰ এটা বস্তু চোৱা cos A sin A এইটো cos B কেনসেল যাবনে তেতিয়াহলে আমাৰ এটা অনুপাত
sin a by cos a মানে কিমান মনত আছে নিশ্চয় tan a হল মাইনাস ইয়াত কি মান হ'ব চোৱা cos a কটা যাব sin b by cos b তাৰ মানে কিমান হ'ল tan b ঠিক আছে প্লাস এতিয়া চোৱা cos c কটা গ'ল ইয়াত কি থাকিলে sin b by cos b তাৰ মানে এটো tan b হলে মাইনাস cos b cancel sin c by cos c তাৰ মানে tan c হল প্লাস ইয়াত cos a cancel sin c by cos c তাৰ মানে tan c minus cos c cancel sin a by cos a তাৰ মানে tan a হল এতিয়া এটা বস্তু চোৱা tan a টো পজিটিভ tan a নেগেটিভ cancel cos tan b নেগেটিভ tan b পজিটিভ cancel tan c এটো নেগেটিভ আছে এটো tan c পজিটিভ আছে cancel গতিকে কিমান আহিলে ইয়াৰ ভ্যালু 0 অৰ্থাৎ 5 নম্বৰ অংকটোত আমাৰ মান নিৰ্ণয় কৰিব গৈছিলে আৰু ইয়াৰ মানটো হ'ল 0 এতিয়া আমি লৈছো এটা কোৱেশ্চন নম্বৰ 6 এর ইয়াত কি কৈছে ইয়াতো মান নিৰ্ণয় কৰিবলৈ কৈছে আৰু এই অংকটোত এতিয়া চোৱা মান এটা কেনেকৈ নিৰ্ণয় কৰিম এটো কি ফৰ্মুলা কৰি আছে নিজে চোৱা sin a plus b আৰু এটো sin a minus b এতিয়া আমি অংকটো ভাঙোচোন sin কি হ'ব sin থিটা এতিয়া sin a plus b ফৰ্মুলা কি আছিল sin a cos b plus cos a sin b sin a cos b plus cos a sin b ফৰ্মুলাটো গাওঁতে ab গাইছো কিন্তু ইয়াত a জায়গা কি থিটা b জায়গা 120 ডিগ্ৰী গতিকে আমাৰ ফৰ্মুলাটো গাওঁতে যেটো মনত আহে কিন্তু হেতু a বহাই দিলে কম না হ'ব কাৰণ ইয়াতো a নাই আমি ফৰ্মুলাটো গাওঁতে ab গাও ঠিক আছে কাৰণ ইয়াত যেটো থাকে আমি হেতুৱে পাব কাৰণ আমাৰ আমি ফৰ্মুলাটো পাওঁতে কি পাইছিলো sin a plus b গতিকে আমি মনত ৰাখি তেনেকৈ ৰাখিছিলো তো গতিকে হেতু নেক্সট sin a minus b এটা ইয়াত কি হ'ব আমাৰ ফৰ্মুলা কি আছিল sin a cos b minus cos a sin b এতিয়া sin a cos b minus cos a sin b হল এতিয়া এটা বস্তু সামনে কিবা ক্যান্সেল যায় নেকি cos theta sin 120 ডিগ্ৰী এটো পজিটিভ cos theta sin 120 ডিগ্ৰী এটো নেগেটিভ গতিকে এই পাৰ্টটো আৰু এই পাৰ্টটো আমাৰ ক্যান্সেল হ'ব হল এতিয়া এটো sin theta cos 120 ডিগ্ৰী আৰু এটো sin theta cos 120 ডিগ্ৰী গতিকে দুইটা কি হৈ আছে যোগ হৈ আছে গতিকে এটো sin theta plus x plus x twice x গতিকে এটো গুটে ৰাখি দুটা হলে কি হ'ব twice এটো x বুলি ভাবি ললে twice sin theta cos 120 ডিগ্ৰী ঠিক আছে এতিয়া আমি cos 120 ডিগ্ৰী কাৰো এটো sin theta মানে sin theta ভ্যালু নাই আমি ভ্যালু না জানো কিন্তু 120 ডিগ্ৰী এটো চাওঁচোন sin theta plus twice sin theta cos এটো কি কৰিব 90 ডিগ্ৰী প্লাস কি হ'ব 30 ডিগ্ৰী হ'ব তেতিয়া হলে 90 ডিগ্ৰী প্লাস 30 ডিগ্ৰী মানে 120 ডিগ্ৰী গতিকে 120 ডিগ্ৰীটো আমি ভাঙি ললো এতিয়া তোমাৰ ASTC লাগিল আৰু সো খুব মনত ৰাখিব লাগিব মানে বস্তুটো কৰপৰা ক'ত আহে ASTC ওলাই গল ইয়াত আহি ASTC এতিয়া সোৱা 90 ডিগ্ৰী প্লাস থিটা সেকেন্ডস অফ cos নেগেটিভ আৰু cos অনুপাতটো 90 যেহেতু গতিকে অনুপাতটো সলনি হ'ব অনুপাতটো কি হলে সলনি হ'ব sin হলে গতিকে sin থিটা প্লাস twice sin ইয়াত থিটা থাকি গৈছিল সোৱা sin থিটা এতিয়া এই cos 90 ডিগ্ৰী মাইনাস প্লাস থিটা তাৰ মানে কি মাইনাস sin থিটা থিটা মানে 30 ডিগ্ৰী এটো কিন্তু ব্র্যাকেট দিব লাগিব কাম নহলে এটো যদি মাইনাস ডি আমি ব্র্যাকেট নি দিও তেতিয়া হলে twice sin থিটাৰ পৰা sin 30 ডিগ্ৰীটো মাইনাস হৈ থকা বুজাব কিন্তু মাইনাস হৈ থকা নাই কিয় sin থিটা ইনটু cos 120 ডিগ্ৰী এটো ভাঙিবলৈ পাইছো এই দুটা কি হৈ আছে পূৰণ হৈ আছে এতিয়া চোৱা sin থিটা প্লাস
এই দুটাটো পূৰণ হৈ আছে গতিকে প্লাছে মাইনাছে কি হ'ব চিনটো মাইনাছ হ'ব টুৱাইছ সাইন থিটা ইনটু সাইন 30 ডিগ্ৰী সাইন 30 ডিগ্ৰী ভ্যালু হাফ গতিকে এই দুইটোৱে কেনসেল যাব থাকি গ'ল সাইন থিটা মাইনাছ সাইন থিটা আৰু সাইন থিটাৰ পৰা সাইন থিটা বিয়োগ গ'লে কি থাকিব 0 গতিকে আমাৰ এই অংকটো মান নিৰ্ণয় কৰিব দিছিলে আৰু ইয়াৰ মান আমি 0 পালো এতিয়া একেদৰে ইয়াৰ পাছত কেইবাটা অংক আছে ইয়াত যিখিনি ইম্পৰ্টেন্ট বুলি ভাবো আৰু তোমালোকে পাৰিবা বুলি যিখিনি ভাবিছো সেইখিনি মই এৰি দিছো হলো তোমালোকৰ যদি কিবা অসুবিধা থাকে তেতিয়ালে আমাক জনাবা কমেন্ট কৰি জনাবলৈ হ'ব আমি তোমালোকৰ অসুবিধাসমূহ দূৰ কৰিম ইয়াৰ পাছত আমি ইয়াত যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছে সেইখিনি লৈ আমি তোমালোকৰ মাজলৈ পুনৰ আহিম ধন্যবাদ